হ্যালো গাইস, গুড মর্নিং। এই মুরগিটো দেখছেনে? মানে মুরগিটো কণী পাৰা জাগা বিচাৰি নাপায়। সদায় বিছনাত কণী পাৰে। একদিন সেইখন বিছনাত, একদিন মোৰ এখন বিছনাত। খালি মানে বিছনা পাৰি থাকোঁতে মই বোলো কণী ক'ৰ পৰা আহিল? কোনে পাৰিলাক কণী? তাৰ যি মুৰ্গীটোই। আৰু গধূলি হোৱাৰ লগে লগে এইবাৰে প্ৰিপাৰেশ্যন চলিছে। মানে আজি নাৰায়ণ পূজা আছে খুৰীমাহঁতৰ, যিহেতু আজি ঘৰটো ল'ব কোৱা হোৱা নাছিল ভিডিঅ'ত। তো এই ঘৰটো বনাইছিল আমাৰ ওচৰতে। তো ইয়াতে থাকিব ইহঁত আহিলে। বাকী এইফালে পূজাৰ সকলোৱে প্ৰসাদ বনোৱাত ব্যস্ত হৈ আছে। এইফালে ভিতৰত সোমাই আহিছোঁ আৰু এইফালে সকলোখিনি যোগাৰ কৰা হৈছে প্ৰায়। এতিয়া পূজা আৰম্ভণি হ'ব। দেও বহি গৈছে আৰু এইটোৱে ঘৰ বনাইছিল। এইটোতে ইহঁতে আজি ল'ব। সেয়ে আৰু এনেই প্ৰতি বছৰে কৰে পূজাখন। আৰু এইফালে আহিছে খুৰীমাহঁতৰ বাবুটো। চাওকচোন কি হাঁহি, তাক মোবাইলটো লাগে, বেলেগ নালাগে, কেৱল মোবাইলটো লাগে। মোবাইলটো দিলে আৰু বেলেগ একো নাই। বাকী এনেকৈ অকণমান খাবৰ কাৰণে লৈছোঁ চাহ, আৰু লগত আছিলে এইফালে এটা লালমোহনটো খালোঁ। আৰু মোৰ গাইজ কি ক'ম, বিষত জ্বৰ উঠি গৈছে, মানে যিহেতু এক্সিডেণ্ট এটা হৈছিল না, তো আপোনালোকে গমেই পায়। আৰু অলপমান দেৰিকৈ আকৌ অলপমান চাহ ল'লোঁ, লাল চাহ মিঠাই। চাহকাপ খাই মই এইবাৰ আহিছোঁ পূজালৈ, আৰু পূজাত অকণমান সময় বহিলোঁ। বাকী এইফালে দেউতাই বনাইছে খানা, আৰু লগতে এইফালে কিবা কিবি চাহ আৰু ভাত বনি আছে। আৰু এইফালে মায়ে পনীৰ চনীৰ কাটি ৰেডি কৰি দিলে। বাকী ময়ো এফালে পূজাৰ পৰা সেৱা চেৱা কাঢ়ি আহিলোঁ ধুনীয়া কৰি। বৰ জ্বলা পাইছোঁ, যি কষ্ট, যি বিষ, বাপৰে। এফালে এখন ফুলি আছে, এফালে ভৰি ফুলি আছে। আৰু এইফালে লৈ ল'লোঁ প্ৰসাদ, নাৰায়ণ পূজাৰ প্ৰসাদ। আপোনালোকে ইয়াৰ পৰা এটা খোৱা বুলি ভাবক, আৰু নাৰায়ণ পূজাৰ প্ৰসাদ যিহেতু। আৰু এইফালে নাৰায়ণ পূজাৰ যিটো মেইন মানে প্ৰসাদ ভোগ, সেইটো আনিলোঁ আৰু সেইটো খালোঁ অকণমান। বঢ়িয়া আছে, বঢ়িয়া, বহুত টেষ্টি লাগিছে। ওলাব পৰা নাই। আৰু পূজা শেষ হোৱাৰ পিছত মই আহিছিলোঁ ৰূপদাহঁতৰ তাত। মানে যিহেতু আমি খানা বিলাইছিলোঁ, তো তাৰে কাৰণে এটা বায়া ভোজ থাকে ন, সেইটোত মাতিছিল। তো ইয়াত আহি ভাতকেইটা খালোঁ। সেয়ে আছিল আজি মিনি ব্লগটোত, বেলেগ আৰু একো নাই। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।